ভাৰতীয় সংবিধানৰ ওপৰত কিছু প্ৰশ্ন উত্তৰ আলোচনা কৰিবলৈ লৈছোঁ। এই প্ৰশ্ন উত্তৰসমূহ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষা তথা এন্ট্ৰেন্স পৰীক্ষাৰ বাবে খুবেই দৰকাৰী। প্ৰথম প্ৰশ্ন, ভাৰতীয় সংবিধানৰ অভিভাৱক কোন? ভাৰতীয় সংবিধানৰ অভিভাৱক হ'ল ভাৰতবৰ্ষৰ সৰ্বোচ্চ ন্যায়ালয়, সুপ্ৰিম কোৰ্ট বা উচ্চতম ন্যায়ালয়, যি ভাৰতীয় সংবিধানৰ অভিভাৱক বুলি জনা যায়। ভাৰতবৰ্ষৰ নাগৰিকে কিমান বছৰ বয়সত ভোটদান সাব্যস্ত কৰিব পাৰে? ভাৰতবৰ্ষৰ নাগৰিকৰ ভোটদান সাব্যস্ত কৰাৰ, ভোটাধিকাৰ সাব্যস্ত কৰাৰ সৰ্বনিম্ন বয়স 18 বছৰ। সংবিধানখন যেতিয়া কাৰ্যকৰী হৈছিল তেতিয়া এই বয়স আছিল 21 বছৰ। 1989 চনৰ 61তম সংশোধনী অনুসৰি 1989ৰ 61st এমেণ্ডমেণ্ট অনুসৰি এই বয়স 21ৰ পৰা 18 বছৰলৈ কমাই দিয়া হয়। এইটো মনত ৰাখিব। ভাৰতীয় সংবিধানত অন্তৰ্ভুক্ত ডাইৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিচি বা DPSP বা নিৰ্দেশাত্মক নীতিসমূহ কোন দেশৰ সংবিধানৰ পৰা অনুপ্ৰাণিত হৈ অন্তৰ্ভুক্ত কৰা হৈছিল? ভাৰতীয় সংবিধানত অন্তৰ্ভুক্ত কৰা নিৰ্দেশাত্মক নীতিসমূহ আয়াৰলেণ্ডৰ সংবিধানৰ পৰা সংবিধানৰ আৰ্হিত লোৱা হৈছে। ইয়াৰ উত্তৰ হ'ব আয়াৰলেণ্ড। আয়াৰলেণ্ডৰ সংবিধানৰ যি নিৰ্দেশাত্মক নীতিখিনি আছে, সেই নিৰ্দেশাত্মক নীতি অনুসৰি ভাৰতীয় সংবিধানৰ অনুচ্ছেদ 36 to 51লৈকে নিৰ্দেশাত্মক নীতিসমূহ অন্তৰ্ভুক্ত কৰা হৈছে, যি কল্যাণকামী ৰাষ্ট্ৰ প্ৰতিষ্ঠাৰ কাৰণে এই নীতিসমূহত বিভিন্ন কথা উল্লেখ আছে। ভাৰতীয় সংবিধানত অন্তৰ্ভুক্ত কৰা মৌলিক কৰ্তব্যসমূহ কোন দেশৰ সংবিধানৰ আৰ্হিত লোৱা হৈছে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব ৰাছিয়া, USSR বা ৰাছিয়াৰ সংবিধানৰ আৰ্হিত ভাৰতীয় সংবিধানত মৌলিক কৰ্তব্যসমূহ সন্নিৱিষ্ট কৰা হৈছে। ইতিমধ্যে আগৰ আলোচনাত মই কৈছোঁ মৌলিক কৰ্তব্যসমূহ সংবিধানৰ কোনটো অনুচ্ছেদত অন্তৰ্ভুক্ত কৰা হৈছে। ভাৰতীয় সংবিধানত সমৱৰ্তী সূচী, আমাৰ তিনিটা সূচী থাকে সংবিধান অনুসৰি। সূচী তিনিটা হ'ল লিষ্ট 1, লিষ্ট 2, লিষ্ট 3। এটা হ'ল কেন্দ্ৰীয় সূচী, এটা হ'ল ৰাজ্যিক সূচী আৰু এটা সমৱৰ্তী সূচী। এই সমৱৰ্তী সূচী কোন দেশৰ সংবিধানৰ আৰ্হিত লোৱা হৈছে? ইয়াৰ উত্তৰ হ'ব অষ্ট্ৰেলিয়া। অষ্ট্ৰেলিয়া সংবিধানৰ আৰ্হিত ভাৰতীয় সংবিধানত সমৱৰ্তী সূচী অন্তৰ্ভুক্ত কৰা হৈছে, যাক লিষ্ট 3 বা কনকাৰেণ্ট লিষ্ট বুলিও কোৱা হয়। ভাৰতীয় সংবিধানৰ বৰ্তমান অধ্যায় কেইটা বা ভাগ কেইটা? ইয়াৰ শুদ্ধ উত্তৰ হ'ব 25টা। সংবিধান কাৰ্যকৰী কৰাৰ সময়তে এই ভাগ কম আছিলে আৰু বৰ্তমান কিন্তু এই ভাগ হৈছে 25টা অধ্যায়। মূল সংবিধানৰ ভাগ 25টা। সংবিধানৰ অষ্টম অনুসূচীত স্বীকৃতিপ্ৰাপ্ত ভাষা কেইটা? অষ্টম অনুসূচী অনুসৰি ভাৰতীয় সংবিধানত স্বীকৃতিপ্ৰাপ্ত ভাষা হ'ল 22টা। স্বীকৃতিপ্ৰাপ্ত ভাষা 22টা। এই 22টা ভাষা ভিতৰত কিন্তু ইংৰাজী ভাষাটো সন্নিৱিষ্ট কৰা হোৱা নাই। মনত ৰাখিবলগীয়া, ইংৰাজী ভাষাটো কিন্তু সংবিধান অন্তৰ্ভুক্ত সেই স্বীকৃতিপ্ৰাপ্ত যি 22টা ভাষা আছে তাৰ মাজত কিন্তু অন্তৰ্ভুক্ত নাই। ভাৰতীয় সংবিধানৰ কোনটো ভাগত বা কোনটো অধ্যায়ত নাগৰিকত্বৰ কথা উল্লেখ আছে? নাগৰিকত্ব সম্পৰ্কে যিখিনি উল্লেখ আছে অনুচ্ছেদ 5ৰ পৰা অনুচ্ছেদ 11লৈকে, এইখিনি দ্বিতীয় ভাগত বা দ্বিতীয় অধ্যায়ত উল্লেখ আছে। তৃতীয় অধ্যায়ত উল্লেখ আছে মৌলিক অধিকাৰৰ কথাখিনি। ভাৰতীয় সংবিধানত বৰ্তমান অনুসূচী কেইটা? সংবিধান কাৰ্যকৰী কৰাৰ সময়ত অনুসূচী আছিল 8টা, বৰ্তমান অনুসূচী 12টা। মনত ৰাখিবলগীয়া কথা এইটো যে ভাৰতীয় সংবিধানত বৰ্তমান অনুসূচী কেইটা? ভাৰতীয় সংবিধানত বৰ্তমান অনুসূচী 12টা। ভাৰতীয় সংবিধানৰ 22টা ৰাজ্য ভাষাক স্বীকৃতি দিয়া হৈছে। এই ভাষাকেইটা কোন অনুসূচীত উল্লেখ আছে? ইয়াৰ উত্তৰ হ'ব অষ্টম অনুসূচীত উল্লেখ আছে। ভাৰতীয় সংবিধানত কোনটো অনুচ্ছেদত প্ৰেছৰ স্বাধীনতাৰ কথা উল্লেখ আছে? প্ৰেছৰ স্বাধীনতাৰ কথা উল্লেখ আছে সংবিধানৰ
অনুচ্ছেদ 19 একৰ কত উল্লেখ আছে প্ৰেছৰ স্বাধীনতাৰ কথা সত্যমেৱ জয়তে এইটো কোনটো উপনিষদৰ পৰা তুলি অনা হৈছে সত্যমেৱ জয়তে তুলি অনা হৈছে মুণ্ডক উপনিষদৰ পৰা ভাৰতীয় ৰাষ্ট্ৰীয় গীত কোনে লিখিছিল এটা হ'ল ৰাষ্ট্ৰীয় সংগীত লিখিছিল ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু ৰাষ্ট্ৰীয় গীত বা জাতীয় গীত বুলিও কয় যাক কোৱা হয় বন্দে মাতৰম লিখিছিলে বংকিম চন্দ্ৰ চেটাৰ্জী এটো মনত ৰাখিব ইয়াৰ উপৰিও নীতি আয়োগ নীতি আয়োগ যি আয়োগে প্লেনিং কমিশনক ৰিপ্লেস কৰিছে ভাৰতবৰ্ষত 1950 চনৰ পৰা প্লেনিং কমিশনৰ কাম গঠন হৈছিল আৰু কাম কৰি আছিল 2015 চনত প্লেনিং কমিশন আতৰাই দিন নৰেন্দ্ৰ মোদী চৰকাৰে নীতি আয়োগ গঠন কৰে এই নীতি আয়োগৰ সম্পূৰ্ণ গঠন হ'ল নেশ্যনেল ইনষ্টিটিউচন ফৰ ট্ৰান্সফৰ্মিং ইণ্ডিয়া ভিডিঅ'টোৰ যোগেৰে ছাত্ৰ-ছাত্ৰী যুৱক-যুৱতীসকলৰ লাভ হ'ব বুলি আশা ৰাখি সকলোকে ধন্যবাদ জনাইছোঁ ধন্যবাদ জয় আই অসম